হ্যাপি বিহু একদম মানে দুখ লগা খবৰ পখিলা বেটি ভগ বহুত ডাঙৰ বেমাৰ এটা হৈছে হয়তো অপাৰেশ্যন কৰিবলগীয়া হ'ব বুলি কৈছে আমিও নাৰিকল ৰুকি আছিলোঁ আৰু হঠাৎ আহি পাবলগীয়া হ'ল ইফালে মেডিকেল বেটি বেটি কি খবৰ ভাল কি খেলি আছিলা নেকি পুৰা দৌৰি দৌৰি আহিছা যে চাবলৈ নেকি হা হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই দুলৰাজ অসম চাই আছে আপোনালোকে দা AS22 ব্লগ আৰু গমটো পাইছে আমাৰ ঘৰলৈ আহিছিল আলহী আৰু যিহেতু আলহী আহিছিল ন আৰু তাকে আজি ভাবিছোঁ আলহীক ফুৰাও বুলি ক'ত ধেমাজিত অকণমান ফুৰাওঁ আৰু যিহেতু ধেমাজি ডিষ্ট্ৰিক্ট আহিছে আৰু ধেমাজিখন যদি নুফুৰাওঁ আৰু কি হ'ব আৰু এটা ধুনীয়া জেগালৈ লৈ গৈ আছোঁ যিটো জেগা আপোনালোকেও খুবেই বেছি ভাল পাব চাই আৰু সেয়েহে এওঁলোককো লৈ গৈছোঁ একেবাৰে নিব লাগিব ৰেডি মানে এইফালে আমাৰ বৌ ৰেডি আৰু এইফালে আমাৰ হাঁহি দিয়া হাঁহিটো এইফালে পিলি সকলোৱে চিনি পায় আৰু এইফালে আমাৰ সৰু মনো আৰু একেবাৰে গৈ আছোঁ মানে তাতে গৈ কিনে এসাঁজ খাবগৈ লাগিব যিহেতু আমি অলপ ফুৰিম ন আৰু ফুৰি ভাগৰ চাগৰ লগাৰ পিছতে খাব লাগিব নে কি কোৱা অ'কে আগতে ফুৰা ন কালিতো ফুৰালোৱে বাৰু আমাৰ চিলাপথাৰ আৰু আজি ফুৰাই আছোঁ একেবাৰে ধেমাজি যিদিনাখন এওঁলোক আমাৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে আহিছিল আৰু সেইদিনাখন আমাৰ ঘৰত বিচনা যিহেতু নাছিল ন আৰু বিচনাও অনা হ'ল বিচনাত থাকিব পালে কালি প্ৰথম দিনাখন কিন্তু বাইহঁতৰ ঘৰত থাকিবলগীয়া হৈছিল এইফালে ভাত পানী বাৰু ৰেডি কৰা যদিও হৈছিলে খাই বৈ ল'লে যোনে যোনে খাবলগীয়া আছিলে আৰু যিহেতু ফুৰিবলৈ যাওঁ অলপ বাহিৰতে খাওঁ বুলি ক'লে আৰু সেয়েহে বাহিৰত যোনে খাই খাব আৰু আজি আকৌ বতৰটো খুবেই বেছি ভাল এইফালে দেখিবলৈ পাইছে ৰ'দ দিছে আৰু সেয়েহে ভাবিছোঁ যিহেতু ৰ'দ দিছে বাইকত যাব লাগিব পিলি আৰু মই বাইকত যাব লাগিব গাড়ীখনত একেলগতে যাব পাৰিলোহেঁতেন কিন্তু গাড়ীখন অলপ সৰু হয় আৰু তাতে আকৌ বায়ু যাব আৰু সেয়েহে বাইকো গাড়ীত ভৰাই লওঁ আমাৰ আৰু পিলি আৰু মই যাম আৰু এইফালে আমাৰ পখিলা বেটিক একেবাৰে ধুনুকলিজাৰ লগত গাড়ীত পঠাই দিওঁ কিয়নো গমটো পাইছে নহ'লে কষ্ট পাব যে হয়তো বহুতে সুধিব পাৰে হুইজ পিলি হৈছে এইগৰাকী আৰু পিলি আৰু মই যাম যাবানে হা তুমি হাঁহি হাঁহি যাব লাগিব হাঁহি দেখোন এবাৰ এই ব'লা যিহেতু দৰং মঙলদৈৰ পৰা আহিছে আৰু সেয়েহে ঘূৰাবলৈ আমাৰো এটা দায়িত্ব আছে নহয় জানো আৰু তোমালোক যিহেতু নাৰী যাবা গাড়ীত যাম আমি যাব লাগিব বাইকত পাৰিবিনে হা বাইকতে যাম আৰু আজি এওঁলোকক লৈ যাম ধেমাজি ডিষ্ট্ৰিক্টৰ সকলোতকৈ বহুত বেছি ধুনীয়া ঠাই এডোখৰলৈকে সকলোবোৰ ৰেডি আৰু আমিও বাইক লৈ ৰেডি আৰু এতিয়া ওলাই থাকিবহে লাগে ওলাই থাকিব লাগে মানে সেয়া গাড়ীতটো বহিলেই ঐ বা তাত আনে কি ঐ বাই চাওঁ তই যাবি ফ্ৰীতে বা অকল চান্স বিচাৰি থাক তোক অকল চান্স লাগে গম পালোঁ ডন তোৰ দায়িত্ব ভালকৈ নিবি ঠিক আছে বহু দিনৰ পিছত ছোৱালী এজনী দেখিছোঁ অ' নেনা কাৰ দোকানৰ মাল খাইছা বৰ ধুনীয়াজনী হৈ পৰিছা কি লোৱা হ'ল নি হ'ল বা মা কি বনিলা যাওঁ দেই যোৱাকালি এওঁলোকক এইটো ছাইডত ঘূৰালোঁ যিহেতু অৰুণাচল পৰে পাহাৰ এলেকা আৰু পাহাৰত ঘূৰি খুবেই বেছি ভাল পালে আৰু আজি ঘূৰাম এইটো ছাইডত মানে আপোনাৰ সু ছাইডত ধেমাজি প্ৰয়োজন বুলি ক'লে আমাৰ মানুহৰ সকলো বস্তুৱে প্ৰয়োজন কিন্তু আমাৰ চিলাপথাৰবাসীক এখন অভাৰব্ৰিজৰহে প্ৰয়োজন দেখিবলৈ পাইছে ইমান গাড়ীৰ ভিৰ লাগিছে লাহে লাহে ওলাবলগীয়া হৈছে সেয়া দেখিবলৈ পাইছে ভৰি ৰাখি এখোজকৈ আগবাঢ়িবলগীয়া হৈছে এইফালেদিতো যাবই নোৱাৰি আজি যিহেতু বজাৰ আছে ন বজাৰৰ সাংঘাতিক ভিৰ লাগিছে আমি যাব লাগিব চিধা আছু অফিচ দি সোমাবগৈ লাগিব এইফালে দেখিবলৈ পাইছে আছু অফিচ বুলিয়ে নহয় আছু অফিচৰ কাষেৰে যিটো ৰাস্তা আছে ৰাস্তাটোৰে যদি সোমাই যায় তেনেহ'লে পাব বেমাৰী মানুহসকলৰ দুদিনীয়া সংস্থাপন মানে চৰকাৰী মেডিকেল সংস্থাপন বুলি ক'লে ভুল হ'ব নেকি যিদৰে পুলিচ ষ্টেচনক গমটো পাইছে আৰু মামাৰ ঘৰ বুলি কয় আৰু ঠিক সেইদৰে মেডিকেলক কি বুলি ক'ব শহুৰবাৰী ইয়াত আপতাল কৰে ন নাৰ্ছসকল খোলখালি পিছে ধেমালিহে কৰিছোঁ বেয়া হ'লে নাপাব আৰু এতিয়া যাব লাগিব এইফালে গ'লে একেবাৰে আমি শ্বৰ্টকাটিং হৈ কিনি ধেমাজি পামগৈ গাড়ী আৰু নাৰী এই দুটা বস্তুৰ মহিমা ধৰিব নোৱাৰি আৰু সেয়েহে যিহেতু পেট্ৰল পাম্প পাইছোঁ ন প্ৰথমতে পেট্ৰলটো ঢালি লওঁ দাদা পেট্ৰল দিব 500 টকাৰ 500 টকা দিব হা অ' বিলি বাইকত গৈ ভাল লাগে নে গাড়ীত বাইকত নেকি দাদাই মাৰিব পিছত চাবি হ'ল কেলৈ আপুনি এনেকৈ পাম্পিং কেলৈ কৰিছে বা তেল মাৰিছে নেকি 500 টকাৰ তেল ঢালি ল'লোঁ মানে তেল মাৰি ল'লোঁ এওঁলোকৰ পৰা আৰু এতিয়া ওলাই থাকোঁ ঠিক আছে থাকিব তেল মৰাত উস্তাদ আছে সাংঘাতিক তেল মাৰে দেখিছানে হা 500 টকাৰ তেল মাৰি দিছে যিসকল মানুহে তেল মাৰি ভাল পায় আৰু সেইসকল মানুহে তেল ডিপু খুলি ল'ব লাগে তেতিয়া তেল মাৰি থাকিলেও পইচা পাই থাকিব দৰং মঙলদৈত পাই কেইবাদিনো থাকিলোঁ ন ঐ ক অঁ পুলিচ আছে বুলি কৈছে দৰং মঙলদৈত কেইবাদিনো থাকিলোঁ ন গমটো পাইছে আৰু থাকি তাত মানে পিকনিক প্লেচ ভাল দেখা নাপালোঁ আৰু সেয়েহে মানে এহেঁতিওতো দেখা নাই ন এহেঁতৰ গাঁও যিহেতু তাতেই হয় আৰু সেয়েহে পিকনিক প্লেচ কেইবাটাও দেখাম ভাল যদিহে সময় পাওঁ অঁ কি খবৰ সেয়া অকণমান ফুৰি আহোঁ থেংক ইউ দেই বাকী ভালে আছে আহোঁ বাৰু
চিলাপথাৰৰ পৰা আহি পাওঁতে অলপ সময় লাগিলে আৰু এইফালে দেখিবলৈ পাইছে আহি পাই গ'লোঁ আমি। Welcome to Dhemaji town. আৰু ইয়াৰ পৰা বাৰু বেছি দূৰ নাই, এহেঁতক এটা একদম ধুনীয়া জেগালৈ লৈ গৈ আছোঁ, যিটো হৈছে ধেমাজিৰ সকলোতকৈ বিখ্যাত বস্তু। আহোমসকলৰ দ্বিতীয়খন ৰাজধানী বুলি ক'লে গমটো পাইছে হাবুং, আৰু এইফালে আছে হাবুং। এতিয়া গৈ আছোঁ হাবুঙলৈ। প্ৰথমতে এওঁলোকক হাবুং দেখুৱাই লওঁ। পাই ইয়াত দেখিবলৈ পাইছে চেকিং কৰি থাকে কিন্তু লাহে লাহে। আহোমসকলৰ যিসকল ৰজা আছিল, ৰজাসকলে সৈন্য লৈ ধেমাজি ডিষ্ট্ৰিক্ট আহিছিল, আৰু ধেমাজি ডিষ্ট্ৰিক্ট আহোঁতে তেওঁলোকে বেছিদিন পিছ দিব নোৱাৰিল, কিয়নো ইয়াত প্ৰায়ে পানী হয় ন, আৰু পানী হোৱাৰ বাবে যাবগৈলগীয়া হ'ল। আৰু ইয়াতে তেওঁলোকৰ যিটো বনোৱা ঘৰ আছিল সেইটো থাকি গৈছিল, আৰু ঘৰটোৰ নাম আজি হ'ল হাবুং। অঁ দিয়া দিয়া, এবাৰ খবৰটো লৈ আহোঁ এহেঁতক। বৌ আমনিটো লগা নাই তোমাৰ? লগা নাই? বেটি কি হ'ল তোমাৰ? পিলি তই কি বাইকত নাযাওঁ? নোযোৱা? কোন যাব মোৰ লগত? বা বা মোৰ লগত যাবি নেকি? এতিয়া বা, পখিলা বেটি আৰু মই নেকি? ব'ল বাই বহি ল। কোনোবা এজন মহাপণ্ডিতে এই ৰাস্তাটোৰ বিষয়ে ভিডিঅ' বনাইছিল, আৰু ভিডিঅ' বনাইছিল মানে খুবেই ধুনীয়া ৰাস্তা বুলি কৈছিল, আৰু 15,000 টকীয়া নকওঁ আৰু এইবিলাক। চৰকাৰখনে অসমৰ ইমান উন্নয়নৰ কথা কৈ থাকে, উন্নয়ন বুলি, আৰু এইফালে চাওক, মই ৰাস্তা ঘাট যদি ইয়াৰ দেখুৱাবলৈ যাওঁ, 15-20,000 টকা এটা যদি মই পোৱাহেঁতেন ৰাস্তাটো ভাল বুলি কৈ দিলোঁহেঁতেন। বাপৰে, উফ কি ৰাস্তা। এইফালে আহি পাই গ'লোঁ হাবুং। ইয়াতে ৰখাব লাগিব মানে এহেঁতি আগতে আহি ৰখি আছে। এইফালে আৰু আমিও আহি পাই গ'লোঁ মানে আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট কেনেকুৱা লাগিলে সেইটো কওঁ। ভাই ধেমাজি ডিষ্ট্ৰিক্ট মজা, মানুহবিলাকো মজা, গোটেইবিলাক মজা। এটা বস্তু মানে বেয়া লাগিছে যে ধেমাজি মই ভাবি আছিলোঁ যে লখিমপুৰ চাইডৰ পৰা পুৰা ফুল ৰাস্তাবিলাক বহুত ভাল বুলি ভাবি আছিলোঁ, কিন্তু মানে যিকেইটা এৰিয়াত সোমাইছোঁ ৰাস্তা ভাল পোৱা নাই। লাজ পাই মৰিব লাগিব মই ইয়াৰ আগত লাজ পাই মৰিছোঁ। মানে এনেকুৱা হয়, ইমান বেয়া ৰাস্তা, ইমান সাংঘাতিক ৰাস্তা মানে অকণমান 1 কিলোমিটাৰ চলাবলৈও 10 বাৰ ভাবিবলগীয়া হৈ যায়। আৰু যি কি নহওক আমিও আহি পাই গ'লোঁ। এইফালে দেখিবলৈ পাইছে হাবুং। আমাৰ ধুনু কলিজা যদিও আহোম হৈ কোচলৈ বিয়া হৈছে, তথাপিতো মানে তাইৰ জাতি সংস্কৃতি বচাই ৰাখিবলৈ দিওঁ। আৰু লগতে ময়ো যিহেতু আহোমৰ লগত সৰুৰ পৰাই ডাঙৰ হৈছোঁ ন, একেলগতে পূজা কৰোঁ। আৰু এতিয়া পূজা কৰিবা নেকি? কৰিম, একদম ৰাতিপুৱাৰ পৰা নোখোৱাকৈ আহিছোঁ নাই। পূজা কৰিম বুলি খালী পেটত আহিছে? কিবা লাগি আছে, মাথাটো ঘূৰাই গৈছেগৈ। ঠেকেচ খাই ৰাস্তা যিহে একদম, বাপৰে বা। যি কি নহওক প্ৰথমতে পূজাটো কৰি লোৱা, তাৰপিছত কিবা এটা খাব লাগিবগৈ। বেটি কি কৰিলা? নমো কৰিলা নেকি? আপোনালোকে পূজা নকৰে? পূজা কৰিলোঁ হয়, কিন্তু আমি মানে চৈতৰ মাহত মন্দিৰলৈ নাযাওঁ। কি যাবা নে থাকিবা? পূজা কৰিলা? ওলাই থাকো। ভালে আছা? ভালে। আপোনাক ৰিয়েল আজি ফাৰ্ষ্ট টাইম লগ পাই যাওঁ। ফটোতকৈ দেখিবলৈ বেছি হেণ্ডচামে দেখোন। তোমালোক হেণ্ডচাম থাকোঁতে আমাক কৰিলে কি হ'ব আৰু? ভাল তাকে হাবুং চাবলৈ কেইবছৰ হৈছে? 4 বছৰ পুৰ আছে। 4 বছৰ। আচ্ছা, কি ইয়াত কুকুৰা দিব আহিছিলে নেকি? দিলে? বাহ, ঠিক আছে, অকণমান সেইফালে যাওঁ দেই। হাবুঙত আমাৰো কৰা হৈ গ'ল পূজা পাঠ, আৰু ওলাই থাকোঁ ইয়াৰ পৰা। এওঁলোককো দেখুওৱা হৈ গ'ল, আৰু দেখাবলগীয়া বস্তু আছে, সেইবোৰতো দেখাব থাকিয়ে যাব নহ'লে। এইফালে বাই আৰু পখিলা ৰৈ আছে মোৰ কাৰণে। বহাই দে, বহিলি বৈ। আমিও পামেই আৰু বেলি পৰিবলৈ হ'ল। কি খবৰ? ভাল? কি খেলি আছিলা নেকি? পুৰা দৌৰি আহিছা যে চাবলৈ নেকি? বাহ, বাকী ভালে আছা? ফেফাই গৈছা দুল ৰাজদাক চাবলৈ? বাহ, থাকা দেই, থাকিবা, যাওঁ। কি হ'ল, মইনাকেইজনী লাজ কৰিছা নেকি? বা ভাল। মোবাইল আনাগে নেকি? পটাপট। ভালে আছে? মোবাইল আনিবলৈ কোনফালে দৌৰিছে ছাৰ? এফালে দৌৰিছে, এইফালে দৌৰিছে, এইফালে আহি আছে। বাকী ভালে আছা? ভালে আছোঁ। মোবাইল লৈ আহিলা? ঠিক আছে বাৰু দেই, পিছত লগ পাম। থাকা। তুমি বহিবা, হেলমেট আনিছা? বহি লোৱা। সিহঁতৰ কি হ'ল আকৌ? মানে লগৰ ল'ৰা আছে বোলে ক'ৰবাত। লগৰ ল'ৰাটোৱে ফোন কৰি মাতি আছে, এপাক সোমাই যাবি, বিহু আহি পালেহি যে, সেইটো কাৰণে সোমাই যাব। আচ্ছা, ঠিক আছে, আমি ওলাই থাকোঁ মানে আমাৰো বজাৰ কৰিবলগীয়া আছে। ক'ত যোৱা? ভাল। ক'ৰবাত যোৱা নেকি? থেংক ইউ দেই। ঘৰ? আচ্ছা, আহোঁ বাৰু দেই। ঠিক আছে, থাকিবা, যাওঁ দেই।
গৰু বিহু গমটো পাইছে আমাৰ ঘৰত গৰু নাই আৰু সেয়েহে মানে গৰু বিহুনো কি পাতিম আৰু মানুহ বিহু পাতিবলৈকে বজাৰ কৰোঁগে কোনোবা বোলে ইহঁতৰো লগৰ আছে আৰু লগৰ ঘৰত যাব বিচাৰিছে কিয়নো আৰু ইমান দূৰৰ পৰা আহিছে নোসোমোৱাকেতো যাব নোৱাৰে ঘৰলৈ আৰু সোমাই যাব বোলে এইফালে কি বাপৰে কাজিয়া দেখো এইবাৰ বিহু খাবলৈ যোৱা প্লেনিং এটা কৰিছোঁ ক'তনো যাওঁ তাকেই ভাবিছোঁ চাওঁচোন ক'ত যাব পৰা যায় অ'হৈ ক'ত যোৱা বিহু নচা নাই নি নাই নচা কেলে নাচিব লাগে বিহুৰ বতৰত ইমানকৈ ঘূৰিলোঁ নাচনী এজনীও দেখা নাই আৰু সেয়েহে চাগে বিহু গাত লগা নাই কিনি আনিম লাৰু পিঠা বজাৰলৈ গৈ মিছা মিছি কিয় লাগে ঘৰত বনাবলৈ বিহু বজাৰ কৰিবলৈ হ'লে এইফালে সোমাই যাব লাগিব ষ্টেচন ৰোড চাওঁচোন পাওঁনে নাপাওঁ বাইকখন ছাইডতে লগাই লওঁ তাৰপিছত খোজকাঢ়ি যাওঁ তেতিয়াহে বিচাৰি পাম ঐ নামিছানে বিহু বজাৰ কৰিব লাগে তুমি ধুনীয়া কাপোৰ কিনিব লাগে কেইটকা গুড়ৰ কেজি 60 60 কিমান লওঁ এপোৱা দি দিওঁ গুড় এপোৱা তাৰপিছত কেইটকা এইটো পেকেট 40 এটা দি দিব চিৰা এপোৱা তামোল পাণ দিব হা 50 টকা তামোলৰ পোন কেইটকা 200 টকা 200 টকা কি কৈছিলা বেয়া হ'লে গুৱাহাটী থৈ যাম কৈছোঁ বিহু বজাৰ ইমানে নে আৰু ল'বা হা আৰু আছে কি ল'বা হা বেটিক একো এটা দিয়া নাই বিহু বুলি মই একো এটা নাই লোৱা ল'বলৈ আছে তুমিও নাই লোৱা মোক নালাগে তোমালোকে ল'বা কি লাগে কি কৈছে মোক একো নিদিবা আহা তোমাক একো নিদিবা আহা তুমি একো নোলোৱা ল'ম কি ল'বা গামখাৰু নিচিনা খাৰু এযোৰ ল'ম লৈ লোৱা পটাপট গামখাৰু নিচিনা খাৰু আছে দিয়াচোন কি লাগে তোমাক বাবল লাগে এইটো নেকি হাতখন কেলে নোচোৱাই আছে হ'ব নে এইকেইটা হ'ব কি লাগে হা মাতে নমতা হৈ গ'ল আহা মন মাৰি আছে ন দিম নহয় লগে লগে ফূৰ্তিতে এইটো বেটি এইটো লোৱা আকৌ হাঁহি দিয়া এতিয়া হাঁহি দিয়া চাওঁ হাঁহি দিয়া বাহ মোৰ কাৰণে কি ল'ম বাৰু কিবা এটা ল'বা কি লৈছা পায়েল বা বেটি বা কৈ দেখোন একদম জোখৰ হৈ গৈছে এইটো মুঠি খাৰু কেইটকা 300 টকা 300 টকা এপাততে এপাতত দামটো বেছি গৈছে নেকি নাই অলপ মিলাই দিয়ক সদায় আহি থকা মানুহ একদম হ'ব এইটো থৈ দিয়ক নহ'লে হ'ব থৈ দিয়ক এই বেটিৰ কাৰণে পায়েল লৈ ল'ব আংকুল এইটো কেইটকা ল'লে এইডাল 40 এইডাল সৰু নে ডাঙৰ মাজু এইডাল ভুলতে লৈ পালোঁ আমি সৰুটো লোৱা থৈ দিয়া সৰুটো 20 টকা এইটো 40 টকা এইটো 40 টকা মই কিবা এটা লওঁ লোৱা কেলে দলিয়াই দিলে গাড়ী লাগে তাই কি গাড়ী লাগে হেই নদলিয়া এইডাল লোৱা কি লাগে তাই গাড়ী লাগে তাই ঠেৰ পাতিলে বেয়াকে ঠেৰ পাতিব নহয় এতিয়া আমি গাড়ী ল'ম ব'লা কি বিহু বজাৰ কৰিলা নেকি বিহু বজাৰ কৰিছোঁ এই কেলে কান্দিছা কান্দুই কাপোৰ নোলোৱা এই সৰু গাড়ীখন কিনি দিয়া কান্দি আছে ডাঙৰ গাড়ী লাগে কোনখন গাড়ী লাগিব হা কোনখন এইখন লাগে নেকি এইখন কি বেটেৰী চিষ্টেম নেকি কিমান পৰিব এইখন ৰাখিম আপোনাৰ পৰা মই ফিক্স 1900 টকা 1900 টকা 1900 টকা ক'ত গ'লে 1900 টকা পইচা পাতি নাই পিছত ল'ব লাগিব বাহ এতিয়াহে হাঁহি তাই আহা এইফালে ঠেলি দিয়াচোন তাইক গান বজাইছে গান বাজিছে ন গাড়ীত উঠা এইটো গাড়ী কি হয় এইটো বেয়া ন এইটো বেয়া ব'লা তাই বহিলে হৈ গ'ল এইটো বেয়া বোলে ব'লা কি বুলি কৈছে বেয়া গাড়ী পেলাই দিছে ব'লা বেটিৰ কাৰণে কিবা এটা ল'ম বুলি ভাবিছিলোঁ কিন্তু খুৰাকে আনি থৈ দিছে আৰু লগতে চাদৰ মেখেলাই পিন্ধাব লাগিব আৰু সেয়েহে বেলেগ নলওঁ নেকি গৈ থাকোঁ কান্দিছা কেলে আহা 100 এবিধ শাকেৰে ৰান্ধিবলৈ এতিয়া গৈ আছোঁ বজাৰলৈ শাক আনিবলৈ বহা পটাপট আগত শাক পাম নে নাপাম জানো নামা শুন আছে নাই চাই লোৱা পটাপট 100 এবিধ শাক আনিছিলে নেকি নাই মাছকে লৈ লওঁ কেইটকা এইটো মাছ হা দাদা 80 টকা পোৱা 80 টকা 1 পোৱা দি দিব হা নাৰিকল নলোৱা হা পিঠা নবনোৱা নাৰিকলৰ লাডু যি কি নহওক কমকৈ হ'লেও বজাৰখন কৰি ল'লোঁ বাৰু এতিয়া আৰু টেনশ্যন নাই নহ'লে ধুনু কৰি যায় চিঞৰি থাকে একেবাৰে
আমাৰ ঘৰত প্ৰতি বছৰে বিহুত কি হয় সেইটো মোৰ জনাবলৈ লাজ লাগিছে কিন্তু প্ৰতি বছৰে এটা বস্তুৱে হয় এই বছৰ আপোনালোকক একেবাৰে জনাই দিওঁ হয় এইটোৱে মানে যোৱা বছৰো ভাবিছিলোঁ বিহু যেতিয়া আহিব এইটো বিহু যেন তেন পাৰ কৰাই দিওঁ যিটো বিহু আহিবলগীয়া আছে আৰু সেইটো বিহুত ধামাকা কিনে পাতিম একদম মনৰ সপোন ইচ্ছা পূৰ কৰি কিনে পাতিম আৰু ভাইটিক কাপোৰ দিম পখিলা বেটিক কাপোৰ দিম আৰু ধুনু কলিজাকো কাপোৰ দিম বুলি একদম সপোন এটা দেখোঁ এই বছৰ যেন তেন পাৰ হৈ গ'ল বুলি কিন্তু তেনেকৈ সেইটো বছৰ পাৰ হৈ কিনে এইটো বছৰ আকৌ আহিলে কিন্তু তেনেকৈ যিটো আশা কৰিছিলোঁ যোৱা বছৰ কিন্তু এইটো বছৰত আকৌ নহ'লগৈ কিন্তু তথাপিতো নাৰিকল অনা হৈছে এইফালে ৰুকাত লাগি গ'ল হা লাগি গৈছো বনাব জানা নাই জানো এই বেটি খাবানে খাবানে কোনটো খাবা এইটো কি নাৰিকলৰ মানে হা যি কি নহওক এইটো বছৰ বাৰু এনেকৈ পাৰ কৰোঁ চাওঁ অহা বছৰ ক'বই বেয়া লাগিছে একেটাই হ'ব নাই এই বছৰ যেন তেন এনেকৈ পাৰ কৰোঁ অহা বছৰলৈ অহা বছৰলৈ কিবা এটা কৰি ভালকৈ মানে একদম বহুত ভালকেনে কৰিব লাগিব মানে এটা ইচ্ছা আছে একদম অসমীয়া যিটো কালচাৰ হয় ন গামোচা লৈ আগলি কলপাতত পিঠা চিঠা থৈ ধুনীয়াকৈ মানে একদম বনাই হাঁহ মাংস থাকিব কোমোৰা মাংস থাকিব হা কোমোৰা আৰু হাঁহ মাংস থাকিব লগত কোমোৰা থাকিব ইচ কি ভাল লাগিব হা এইটো কি নাৰিকলৰ পানী যি কি নহওক এইটো বছৰ এনেকৈ পাৰ হওক নেকি হ'বলৈ নাই হ'লেই আৰু নেকি আৰু পিঠা বনাবলৈ একেবাৰে ৰেডি কৰি আছে যা যোগাৰ চলি আছে আৰু বজাৰৰ পৰা লৈ আনিলোঁ যিহেতু মাছ আৰু এতিয়া কঁকাল ভাঙি নাচ মাছ বনোৱাৰ পিছত ধুনীয়াকৈ একেবাৰে খাই বৈ লাহেকৈ একদম কি কৰিম মানে জনাই আছোঁ মানে একদম ধুনীয়াকৈ বিচনাত পৰি টোপনি যামগৈ ৰাতিপুৱা সাৰ পাম ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে হুঁচৰি আহিব হুঁচৰিৰ লগত অকণমান ফূৰ্তি কৰিব লাগিব তেওঁলোকক যিহেতু পিঠা দিব লাগিব ন আৰু সেয়েহে ৰাতিয়ে ৰেডি কৰিব লাগিব আৰু ৰেডি কৰি লওক আৰু ধুনীয়াকৈ ভাত পানী বনাই ধুনীয়াকৈ খাই বৈ শুই যাব লাগিব আৰু কালি দিনত নিজৰ ঘৰত বিহু ধামাকা নহ'লেও বেলেগত খাই এনজয় কৰিব লাগিব সেইটোৱে কথা হা চাওঁচোন কালি ক'ত ঘূৰোঁ আৰু যদিহে কাৰোবাৰ নিমন্ত্ৰণ আছে জনাই দিব হা কমেণ্ট বক্স একেবাৰে ফ্ৰী আছে বিনামূলীয়া একদম কমেণ্ট কৰি জনাই দিব আমাৰ গোটেই তিনিওটা যাম ভাইটিটো নাযায় লাজে কৰে বাৰু তিনিওটা যাম আৰু ধুনীয়াকৈ গৈ বিহু আপোনালোকৰ ঘৰতে খাম যদি দূৰ হৈ নাযাওঁ বাৰু যদি ওচৰত হয় নে কি কয় হয় আৰু এইখিনিতে কথা এটা জনাওঁ একদম মানে দুখ লগা খবৰ পখিলা বেটীভাগৰ বহুত ডাঙৰ বেমাৰ এটা হৈছে পখিলা বেটীভাগৰ বহুত ডাঙৰ বেমাৰ এটা হৈছে সেইটো এতিয়ালৈকে আপোনালোকক কনফাৰ্মটো নকওঁগৈ ডাক্তৰৰ ওচৰত লৈ যোৱা হৈছিল লৈ যোৱা হোৱাৰ পিছত হয়তো মানে অপাৰেশ্যন কৰিবলগীয়া হ'ব বুলি কৈছে অপাৰেশ্যন কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে কিন্তু তথাপিতো ছোৱালী একেবাৰে ফূৰ্তি দে আহিবলৈ চাওঁ হাঁহি মাৰি দিয়া কি হৈছে কনফাৰ্মটো এতিয়া নজনাওঁ বাৰু তাইৰ ভাগৰ আল্ট্ৰাচাউণ্ড কৰিব ন আল্ট্ৰাচাউণ্ড এইকেইদিনতে কৰিম তেতিয়াহে আপোনালোকক জনাম কি ওলাই ৰিপৰ্টত কনফাৰ্মটো তেতিয়াহে জনাবলৈ পাৰিম কিন্তু এতিয়া নজনাওঁ নে কি কয় হা হা হেপী বিহু কৈ দিয়া এইফালে আহা না এইটো হেপী বিহু কৈ দিয়া বাই হেপী বিহু এইফালে হেপী বিহু চুমু এটা দি দিয়া দম নিদিয়ে চুমু দিব কৈছোঁ মেডিকেল গৈ আছোঁ মেডিকেলৰ পৰা জনাই আছোঁ নে কি কয় ডাক্তৰে যেতিয়া ক'লে দুখে লাগিছিল কিন্তু কি হ'ব হয় বাৰু এনেকুৱা সৰু ল'ৰা ছোৱালী নহয় বাৰু পখিলা বেটীৰ হৈছে নাজানো আৰু ভগৱানে কি দিন দেখুৱাব লৈছে চাওঁচোন কি হয় আৰু বৰ বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ দিনটোতো ঘূৰিলোঁ খুবেই বেছি ভাগৰ লাগিছে আৰু সেয়েহে ভিডিঅ'টো দীঘল নকৰাকৈ ইয়াতে সামৰণি মাৰিছোঁ আৰু সকলোকে আমাৰ পৰিয়ালৰ ফালৰ পৰা কি হেপী বিহু হেপী বিহু